Hey guys, good morning. মোৰ নাম জন। মই থাকোঁ ডিব্ৰুগড়তে সৰু বিজি। মানে এতিয়া শুই আছোঁ মই। কেইটা বাজিলে বোলো? 7:32 আৰু আমাৰ ৰুমমেট এয়া পগভাই শুই আছে। সেইফালে কোনোবাই এটা কিবা কৰি আছে। Good morning guys. লাই আছে দেখিছে নে ৰাতিপুৱাই Good morning guys. কি খবৰ সকলোৰে? কালি আমাৰ কিটচেনৰ অৱস্থাটো বহুত বেয়া মানে নিশ্চয় অৱস্থা কেনেকুৱা হৈ আছে কালি ৰাতি যিহেতু শনিবাৰ আছিলে আৰু ভাত খোৱা দেৰি হ'ল মানে অনেষ্ট এইবিলাক আঠুৱা দিছে আমি আঠুৱা লগোৱা ষ্টাইল পঘা খাবাচোন নেকি পঘা এইপিনে গুড মৰ্ণিং কৰি যাওক পঘা সপোনৰ একদম মাতাল হৈ আছে সপোন দেখি আছে মানে কি ক'ম আজি আমাৰ চানডেটো আজি ৰুমমেটবিলাকে 12টামান বজালৈকে হ'ব চাগে এটাতো নেলাই আছে এইটো চাওক বাহিৰৰ পৰিৱেশ চাই আহোঁ কেনেকুৱা হৈ আছে ৰাতিপুৱা বাহিৰত দেখিছে কি মজা পৰিৱেশ মানে ৰাতিপুৱা এই পৰিৱেশটো ভালেই মানে বহুত হেল্ল' গাইছ মানে এতিয়া মই উঠিলোঁ উঠি মেলি এই বিচনা চব ঠিক কৰা হৈ গ'ল এইপিনে আমাৰ এজনে লেলাই আছে দেখিছেনে এওঁ মানে ৰাতিপুৱা 3-4টা বজাতে সাৰ পায় আৰু গোটেই দিনটো লেলাই থাকে আৰু এইপিনে এই উঠিছিলে বে সপোনত তাৰমানে উই ফুৰিছে নেকি দেখিছে ব্লেংকেটৰ ভিতৰত মানুহটো গায়ব হৈ গৈছে মানে এইপিনে না এই আঠুৱা সম্বন্ধ চাওক কৰোণা জোন বোলে কিন্তু আমি এনেকৈ থাকিব নিদিওঁ ন কাকো আৰু তোমালোকে চাওঁ আঁতৰি যোৱা একো লাগি গ'লে ইয়াত দেখিছেনে আমি এইবিলাক সম্বন্ধ নাইকিয়া কৰি দিওঁ মানে বলক এতিয়া চাহ বনাওঁগৈ তো বহুত লেতেৰা হৈ আছে এইবিলাক ফাৰ্ষ্ট অফ অল চেনীটো আছে চাহপাতটো নাই দেখিছে মানে এতিয়া চাহপাত আনিব যাব লাগে তো এতিয়া চাহপাত আনোগৈ ঐ চাহপাত নাই ৰুমত গম পাওঁ নাপাওঁ দেখিছে না কি বিন্দাছ হৈ আছে এইকেইটা নেপাল দোকান যা মোৰ নাম কৈ দিবি লিখি দিব যা তো বলক আমি চাহপাত আনোগৈ মানে ঠিক আছে দিয়ক চাহপাতটো আনি নেপাল দোকানতে ডিজে পঠিয়াই যাবি কবি যা অঁ ঠিক আছে অ' খুৰা এই চাহপাত এটা বিস্কুট এটা দিয়কচোন কেইটকীয়া এইকেইটা ইয়াত দুটা লৈ লৈছোঁ দেই কিমান 30 চাহ খালে নাই খুৰা খালে এইটো গ'লে কণখিনিতে মানে বিস্কুট আৰু চাহপাত লৈ আহিলোঁ মানে দোকানৰ পৰা খোৱা দোকানৰ পৰা এই ৰুম আহি আছোঁ আমাৰ পকভাই উঠিলে মানে বিচনা ঠিক কৰি আছে লাজ কৰিছে দেখিছিলোঁ মুখ চুখ ঢাকি লৈছে মানে আৰু এইজনে আমাৰ লেলাই আছে দিনটো এয়া দেখিছে মানে লেলাওঁতে গোটেই মানুহ লেলতি ওলাই গৈছে মানে য'তে ত'তে অঁ লালতি তো বলক আমি চাহখন বনাই লওঁগৈ তো মানে ৰেডি হৈ গ'ল মানে চব গেছটো জ্বলাব আছে ঐ লাইটাৰটো ক'ত বে পালোঁ এই লাইটাৰটো গৈ আছিলে বে তো আপোনালোকে চাহ কেনেকৈ বনাই ক'ব মানে মই প্ৰথম পানীটো গৰম কৰোঁ তাৰপাছত চাহপাত দিওঁ ঐ
ৱেইট তো তাৰপিছত চাহপাত দিওঁ মানে এনেকৈ চাহপাত বেছি দিলে চাহ খাবলৈ তিতা হয় মানে আপোনালোকে চাহত চেনি কিমান খায় মোক ক'বচোন মই জোখ চোখ নলওঁ মানে তাইক এনেকৈ দি থাকোঁ যেতিয়ালৈকে হেঁপাহ নপঢ়ায় আমাৰ এইকেইজন কি কৰিছে চাই আহোঁ বোলো এয়া ৰাতিপুৱা ৰাতিপুৱা ডেন্সিং ষ্টাৰ্ট আমাৰ ডিব্ৰুগড় সৰু বিজিত মানে এনেকুৱা চলি লাগে এয়া আমাৰ ৰিয়াজ খাই উঠিলে মানে চব ৰেডি মানে আজি চানডেটো ৰুম চাফা কৰিব লাগিব আজি কেনেকৈ উঠিলে জানো চানডে হৈও মানে কেইটা পাইছে টাইমটো দেখাই দিওঁ মানে বিশ্বাস নকৰিব ন ৰাতিপুৱা মই এটা কথা কৈ পাইছা 8:17 মানে 8টা বজাত আমি কিমান ভদ্ৰ লোৱা মানে ৰাতিপুৱা সোনকালে উঠক হেল্ডি ৰাখক য়েছ হেল্ডি থাকক আৰু ৰুম চাফা কৰক সুস্থকে থাকক ইয়ো ডাইলগ শুনা তো গাইছ এইপিনে চাহ হৈ গৈছে মানে আমাৰ বাছ কৰি আছে পকভাই এইপিনে কিবা বিল্ডিং চিল্ডিং বনাই আছে মানে পিজি বনাই আছে বোলে পিজি এইপিনে ডিব্ৰুগড় ডাঙৰ পিজি বনাই আছে চাগে দেই নাজানো তো এইপিনে পকভাই চাহখিনি চাবা হা আজি চানডে স্পেচিয়েল যিটো হ'ব মানে কাৰ্যসূচীখন আমাৰ ধীৰাজ বৰগোহাঁই অকণমান আপোনালোকক কৈ দিব মানে আজি পোনপ্ৰথমে আছে সভাপতি আসন গ্ৰহণ কাৰ্যসূচীত ধীৰাজ বৰগোহাঁই সভাপতি ঐ ৰাইজ মৰিব এতিয়া ৰাইজ হ'ব দিয়ক আপোনাৰ সভাপতিখন দি দিছোঁ আজি সভাপতি আসন গ্ৰহণৰ পাছত ৰাইজ এইটো মানে বহুত বিষয় গৈছে দেই হাৰ্ট এটেক আহি যাব সভাপতি আসন গ্ৰহণৰ পাছত আছে সভাপতি অন্ন গ্ৰহণ তাৰপিছত আছে বাকী সদস্যবিলাক অন্ন গ্ৰহণ আৰু বাকী কিমান কৰি দিয়ক বাকী আছে আমাৰ প্ৰসাদটো কি আছে মানে আজি প্ৰসাদ আছে তোমাৰ গাহৰি বইলৰ লগতে ৰুটি ৰ'ব দেই গাইজ পইচা খালিও মানে দেই গাহৰি চাহৰি খাবলৈ পইচা চইচা নাই গাইজ মানে চাহ অনা হৈ গ'ল আমাৰ মানে চব উঠিলে আৰু এতিয়া আমাৰ এজন ক'লৈ গ'ল জানো মানে চাহ বিস্কুট খুলি অহা হৈছে এই কাপটো দেখিছে নি বাৰু কেতিয়াবা আপোনালোকে ক'ৰবাত কমেণ্ট এটা কৰি দিবচোন এইবিলাক বেকগ্ৰাউণ্ডৰ চাউণ্ডবিলাক নুশুনিব দেই নাচাবই এইবিলাক এনে চাহ খাব লাগে কি কৰি আছে কাপোৰবিলাক তো আপোনালোকে এদিনত কেইখন বিস্কুট খাই ক'বচোন মই 20খনমান খাওঁ মানে মই এদিনত 49টা বিস্কুট খাওঁ মানে 49 অসমীয়াত ইংলিছত কি ক'ব অসমীয়াটো উঠিলে নাই দেখিছে গাইজ কাৰণ ই অসমীয়া মিডিয়ামৰ বোলে শংকৰদেৱত পঢ়ি অহা শংকৰদেৱৰ আইতাকৰ নাম কি আছিলে শেহতীয়া দেখিছে নাই কিমান অপমান কৰিছে মাননীয় শেহতীয়া আই ক'বা তুমি হয় নহয় বিস্কুট খাইছে তুমি কেইখন খোৱা এদিনত বিস্কুট মানে মই কৈছোঁ মই বিস্কুট খোৱা দেখিলে চবেই আচৰিত হৈ যাওঁ মানে মহাপুৰুষ 49খন বিস্কুট খাইছে আমাৰ চাহ খাই হৈ গ'ল মানে চবৰে এই চাহ এতিয়া খাইছে আমি ফিল্ম চাই আছোঁ মানে পকভাই মই এখন চাইছে নি আপোনালোকে নামটো কমেণ্ট কৰিব ঠিক আছে এই বেকগ্ৰাউণ্ড মিউজিকবিলাক দিব নোৱাৰি মানে কপিৰাইট আহি যাব যে বন্ধ কৰিছোঁ দেই তাৰপিছত কপিৰাইট আহি যাব ভিডিঅ'ত এই চাহ তাহ খাই হৈ গ'ল আমাৰ 49খন বিস্কুট খোৱা মানুহ আপুনি ক'ত যায় ঠিক আছে এতিয়া আমি মানে ৰ'দ ল'ব যাওঁ ইও আহি গৈছে আপোনালোকৰ কাপোৰ লৈ পকভাই কাপোৰ লৈ আহিছে দেই চাওক গাইজ এইটো কান্দ চাওক মানে মেচিও হোৱাই নাই এইটো যেনে 10 বছৰীয়া ল'ৰা নিচিনা কেনে দৌৰি ফুৰে যেনে গাইজ আমাৰ যিজন আমাৰ সভাপতি আছিলে আমি আজি যিজনৰ সভাপতি আসন গ্ৰহণত স্থান দিছোঁ মানে মৰ্যাদাটো দিছোঁ মানে তেওঁ কাণ্ড কাষণ এইবিলাক চাওক দিব বগৰী এইবিলাক কি বাৰু আপোনালোকে চিনি পাইছেনে বগৰী শুকুৱাই থৈছে মানে চব তো মানে দেখিছে নাই কিমান ধুনীয়া লাগে আমাৰ লোকেশ্যনটো মানে বহুত ধুনীয়া মানে ইয়াত থকা ৰ'দ ল'বলৈ কি মজা লাগে তো মানে এইবিলাক কিবা কিবি কাম চাম চলি আছে এইবিলাক আমি হাবিয়ে চাবিয়ে ঘূৰি ফুৰোঁ এনেকৈ এইফালে আমাৰ কনষ্ট্ৰাকশ্যন চলি আছে আমাৰ বিল্ডিং বনাই থকা ক্ৰিয়াতে এইটো ধীৰাজৰ আসন গ্ৰহণ কৰিবলৈ আসনখন বনোৱা হৈছে ইয়াত এইটো আগৰ দিনত ৰাণীয়ে গা ধোৱা পুখুৰী ৰাণী নহয় এইটো কি
ৰজাৰ জীয়েকক কি বুলি কয় ৰাজকুমাৰী ৰাজকুমাৰী গা ধোৱা পুখুৰী আমাৰ ধীৰাজৰ ৱাইফ হ'বলগীয়া ৱাইফ পুখুৰী এইটো এটা কুঁৱা কৈছে পুখুৰী ভাই এইটো এইটো কি বাৰু এইটো এতিয়া কোনোবাই এটা কওঁ আপোনালোকে এইবিলাক দেখি পাইছে নাই এইবিলাক বস্তু এইবিলাক আমাৰ দমকল মানে এইবিলাক এইটো ৰজাৰ দিনৰ অৰিজিনেল নাম আচলতে মানুহে ক'লে টিউবেল বুলি কয় এইটো বস্তুটো টিউবেল মানে আজিকালি মানে টিউবেল বস্তুটো টিউবেল কয় জানো যিহে নহওক মানে ঠাই ভেদে প্ৰনাউন্স চাউণ্ড ৱৰ্ড চব বেলেগ বেলেগ ন তো এইবিলাক মানে আজিৰ দিনত নাইকিয়া হৈ গৈছে ন আজিৰ দিনত যিহেতু এইবিলাক নাইকিয়া হৈ গৈছে এইবিলাক বচাই ৰখা দায়িত্বটো কাৰ আমাৰ সেইকাৰণে প্ৰত্যেকৰ ঘৰতে এটা এটা টিউবেল লগাব আজিকালি সেই প্লাষ্টিকৰ এইটো চিনটেক্সটো নাইকিয়া হৈ গৈছে আৰু আজিকালি পকাৰে আচলতে মানুহে ভাবে চিনটেক্সৰ পানী খোৱাটো ভাল কিন্তু চিনটেক্সৰ পানী খোৱাটো জানো গ্ৰহণযোগ্য বেয়া এইটো বেয়া মানুহে মাটিৰ তলৰ পানী আচলতে মাটিৰ তলৰ পৰা যিটো পানী ওলাই মানে বহুত মানে প্ৰিয় আচলতে কয় ন মানুহ 4টা বজাৰ পৰা 5টা বজালৈ যিটো পানী ওলাই গংগা পানী ওলাই বুলি টিউবেলত শুনিছা নাই সেইটো চলিলে হা গাইছ দেখিছে না আজি চানডে স্পেচিয়েল হয় আজি পাকঘৰত কি হৈছে জানো এই আটা বনাই আছে এই জনে আটা বনাই আছে তাৰপৰা ধিয়া যে এইয়া কিবা কিবি ঠিক ঠাক কৰি আছে আজি অলপ মানে ৰুমবিলাক চফা কৰা আছে কিটচেনত এইয়া মানে চাউলটো ভিতৰত ভৰাই আছে চাগে তাৰপৰা আজি কচু বনাম মানে কচু আৰু কি বনোৱা হ'ব আজি ধিয়াজ গাহৰি লগত কি থাকিব আৰু গাহৰি লগত ঔটেঙা থাকিবনে অঁ তাৰপৰা এইয়া এতিয়া আটা মাৰি আছে এনেই আটা কি কেজি মাৰিছা পানীটো অলপ বেছি পানী দিছে পানী বেছি দি দিলে অলপ মানে এইয়া তাৰপৰা এইফালে আমাৰ পি জি এটা বনাই আছে এইটো মানে এইটো চাইড গাৰ্লছ পি জি তাৰপৰা এইয়া আৰু আমাৰ আজি দিনটো কেনেকৈ কটাম তাকে দেখাই থাকিম তাৰপৰা এইফালে আছে আমাৰ কিটচেনৰ ওচৰতে শিৱ বাবাৰ পূজা কৰা হয় মানে এইটো আমাৰ কিটচেনটো লাহেকৈ এইবিলাক মচা হ'ব এতিয়া চাউলটো ভৰাব লৈছে এইটো চাউল ভৰালে দিয়া যায় চাই থাকক ঠিক আছে চাই থাকিব ভিডিঅ'টো আমাৰ এতিয়া দেখিব পাইছে আমাৰ ৰুটি খোৱাৰ প্ৰস্তুতি চলি আছে আমি দুয়োজনকে লগাই দিছোঁ ৰুটি এটাই মঠিছে এটাই বেলিছে আৰু এফালে চলি আছে চিনেমা কি হয় এখন ফাইনেল নাম চাম নকবি নাম এয়া ৰুটি বনাই আছে জনে ৰুটিটো অৱস্থা দেখিছে নে এনেকুৱা ৰুটি কোনে বনাই বাৰু কওকচোন ৰুটি অৱস্থা দেখিছে নাই একদম আকৌ এইফালে ৰুটি বনাই আছে এইটো এয়া ৰুটি শুই আছে শুকান ৰুটি খাম আজি চব হৈ আছে মানে ৰুটি বনাই আছে ধীৰাজে বনাই আছে চিনেমা চাই আছো চব হৈ আছে ৰুটি খামহে আৰু এতিয়া পুৰা মানে আমি হোটেল এখন খুলিম বুলি ভাবিছো আপোনালোকৰ হোটেল খুলিলে আহিব হা ঠিক ৰানিং এপতে খুলিম ন হোম ডেলিভাৰী দিয়া হ'ব হোম ডেলিভাৰী আছে কণ্টেক্ট নম্বৰ দিয়া আহিব ঠিক আছে মানে ফিল্ম চাই খতম হৈ গ'ল এয়া চাওক মানে একদম দুখ লগা ফিল্ম আছিলে ভাই ধীৰাজ ভাই ৰুটি বনাই আছে দেখিছেনে আজি কিমান দিন মানে 39খন ন 39খন ৰুটি খাম মানে আজি তিনিটাই মানে পুৰা বকা শুনিছে না খাম আমাৰ আৰু এজন আছে আৰু এজন মানে অলপ বাহিৰলৈ গৈছে এয়া আহি গ'ল আমাৰ পক ভাই ফিল্মখন চাই কেনেকুৱা লাগিলে ভাই আপোনালোকক মই কৈছোঁ তো ফিল্ম চাব মন গৈছে আজি চানডে মজা ফিল্ম আছে ফিল্মখনৰ নামটো আমি ডেছক্ৰিপশ্যনত দি দিম মানে কৈছোঁ কি ক'ম আৰু এতিয়া মানে আমাৰ চানডে স্পেচিয়েল ফিল্ম স্পেচিয়েল হৈ গ'ল মানে মানে কৈছোঁ তো এই ফিল্মখন মানে বহুত ধুনীয়া আছিলে কণ্টেণ্ট মানে এইটো সঁচা ঘটনা হয় সঁচা ঘটনা আছিলে ন মানে নকওঁৱে আৰু বঢ়িয়া আহি পিনে আমাৰ পক ভাই এতিয়া দালি বনাব লৈছে দালি কিহলে বনাব পক ভাই আমাক কৈ দিয়ে আলু তাৰপৰা বিলাহী দিম নেকি আলু বিলাহী এইপিনে আমাৰ ৰুটি বনাই আছে গাহৰি প্লেন চেছ গাহৰি খাই আছো মানে আজি মানে পইচাটো অলপ কমি বাজেটটো ফাইনেন্সিয়েল প্ৰব্লেম গোটেই তিনিটাই সেইকাৰণে নেক্সট খাই আছো আমি লগত খাম আমি আপোনালোকৰ মানে আমি আপোনালোকৰ লগত খাম যে সেইকাৰণে আমি ৰখি দিলোঁ মানে তো আমি ইয়াত খাব ল'লোঁ এয়া চাওক আমাৰ ৰুটি স্পেচিয়েল 39খন ৰুটি আছে
গাহৰিৰ লগত খোৱা আশা আছিলে guys। গাহৰিৰ লগত খোৱা আশা আছিলে কিন্তু এতিয়া আমি দালি পানীৰ লগত খাব লগা হৈছে মানে তো আমি খাই লওঁ তো আমি নেক্সট ভিডিঅ'ত লগ পাম তো ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব মানে চেনেলটো যদি চেনেলটোৰ মাজত যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে তাৰ কাষত থকা বেল আইকনটো অলপ চেক কৰিব লাগিব নেক্সট ভিডিঅ' হোলীত লগ পাই আছো নেক্সট ভিডিঅ' হোলীত আহি আছো হোলী আছিলে 14 মাৰ্চ হোলীৰ ধামাকা স্পেচিয়েল আছে কিন্তু দেই হোলীত আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগে আপোনালোকৰ মন্তব্য জনাই দিয়ে চবে ঠিক আছে বাই 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 বাই